আজি হৈছে 19 জানুৱাৰী 2026 তাৰিখ। জয় বজৰংবলী বা জয় শ্ৰীৰাম কমেণ্টত লিখিবলৈ নাপাহৰিব। আজি মাঘ মাহৰ 5 তাৰিখ আৰু আজিৰ দিনটো আপোনালোকৰ আৰম্ভ কৰাৰ আগতে মনত নিশ্চয় এটা প্ৰশ্ন উদয় হৈছে যে আজি মোৰ দিনটো কেনে যাব, মোৰ পকেট গধুৰ হ'ব নে খৰচৰ মাত্ৰা বাঢ়িব, নে মই বিচৰা ধৰণে আজি কামবোৰ হ'ব, নে কোনোবাই বিধি পথালি দিব। জ্যোতিষশাস্ত্ৰ অনুসৰি আজি চন্দ্ৰ আৰু সূৰ্যৰ বিশেষ অৱস্থানে আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পেলাব। আজিৰ গ্ৰহৰ সমীকৰণ অইন দিনাতকৈ কিছু পৃথক, যিয়ে কিছুমান ৰাশিৰ বাবে কঢ়িয়াই আনিছে অপাৰ সম্ভাৱনা আৰু আন কিছুমানৰ বাবে আনিছে সতৰ্কবাণী। কিন্তু ৰ'ব, এই ৰাশিফলৰ বিশ্লেষণ আন 10টা সাধাৰণ ভিডিঅ'ৰ দৰে নহয়, কাৰণ ইয়াত কেৱল আপোনাৰ সমস্যাৰ কথাই নকওঁ, মই আপোনাক দিম শাস্ত্ৰসন্মত এনে কিছুমান সহজ প্ৰতিকাৰ, যি ব্যৱহাৰ কৰি আপুনি আজিৰ দিনটো বেয়া প্ৰভাৱবোৰো খণ্ডন কৰিব পাৰিব। অৰ্থাৎ সঠিক পথ প্ৰদৰ্শনৰ সমাধান দুয়োটাই পাব একেলগে। আজি 12টা ৰাশিৰ ভিতৰত সেই ভাগ্যৱান ৰাশি কোনটো হ'ব, যাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা বৰ্ষণ হ'ব, আৰু কাৰ প্ৰেম জীৱনলৈ আহিব ধুমুহা বা কোনে পাব এটা হঠাতে সুখবৰ, জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ এই বিশেষ ঘটনা আপোনাৰ জীৱনৰ বাবেও হ'ব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। কিন্তু তাৰ আগতে যিসকল আজিৰ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেই ৰাশিসমূহৰ বিষয়ে জানি লওঁ। সেই ৰাশিসমূহ হৈছে মেষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আৰু সাৱধানে থাকিব লগা ৰাশিসমূহ হ'ব বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আহক আমি এতিয়া ৰাশিফল সিদ্ধান্ত আৰম্ভ কৰোঁ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ আজিৰ দিনটো আপোনালোকৰ বাবে বিশেষভাৱে শুভ আৰু ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি মানসিকভাৱে যথেষ্ট শক্তিশালী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। দিনটোৰ আৰম্ভণি ইতিবাচক চিন্তাধাৰাৰে হ'ব, যিয়ে আপোনাক গোটেই দিনটো সক্ৰিয় কৰি ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ভাল। আপোনাৰ সুস্বাস্থ্য আৰু সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। পুৰণি কোনো সৰু সুৰা সমস্যা থাকিলে আজি তাৰ উপশম পোৱাৰ সম্ভাৱনাও আছে। পৰিয়ালৰ ফালৰ পৰা বা প্ৰেমৰ সম্পৰ্কৰ ফালৰ পৰা আজিৰ দিনটো পৰিয়ালৰ সদস্য, বিশেষকৈ সন্তান বা নাতিপুতিৰ পৰা আজি আপুনি সুখ আৰু সন্তুষ্টি লাভ কৰিব পাৰিব। পাৰিবাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ আজি সম্পৰ্ক ৰোমাঞ্চকৰ হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে সন্ধিয়াৰ সময়খিনি অলপ ধুনীয়া সময় কটোৱাৰ বাবে বিশেষ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক বুজাবুজি উন্নত হ'ব। এতিয়া আপোনালোকৰ ব্যৱসায় বাণিজ্য আৰু অৰ্থনীতিৰ ফালৰ পৰা কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পুৰণি বিনিয়োগ বা নতুন কোনো পদক্ষেপৰ পৰা আৰ্থিক লাভ হোৱাৰ যোগ দেখা গৈছে। ব্যৱসায়িক লাভে আপোনাৰ মন প্ৰফুল্লিত কৰিব। আৰু যিসকলৰ চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব, আৰু লগতে সহকৰ্মীৰ পৰা সহযোগিতা আপুনি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিও আজিৰ দিনটো শুভ, তথাপিও অৰ্থনৈতিক লেনদেনত অলপ সতৰ্কতা অৱলম্বন কৰাটো ভাল। আৱেগিক হৈ হঠাতে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা বা মেৰুন, আৰু আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 1। গতিকে যদি আপোনাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব। কমেণ্টত আপোনালোকে জয় শ্ৰীৰাম বা জয় বজৰংবলী আজি লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব আৰু মংগলময় হ'ব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ আজিৰ দিনটো আপোনালোকৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। আজি আপুনি নিজৰ ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰে। দিনটোত ধৈৰ্য ধৰি কাম কৰিলে সফলতা নিশ্চিতভাৱে পাব। মানসিকভাৱে আপুনি কিছু আৱেগ প্ৰৱণতা দেখা পাব পাৰে, সেয়েহে বাস্তৱবাদী হোৱাটো আজিৰ বাবে জৰুৰী হ'ব। সেইটোতে আপোনাৰ বেছি লাভ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি অলপ সাৱধান হোৱাটো ভাল। সৰু সুৰা সমস্যা যেনে ডিঙিৰ বিষ বা চৰ্দি কাহে আপুনি কৰিব পাৰে। ঋতু পৰিৱৰ্তনৰ প্ৰতি সচেতন হৈ থাকক আৰু সুষম খাদ্য গ্ৰহণ কৰিব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্ক কেনেধৰণৰ থাকিব তাৰ বিষয়ে জানি লওঁ। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কামৰ আলোচনা হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অনুকূল। আপোনাৰ সংগীয়ে আপোনাৰ আৱেগক বুজি পাব আৰু ই আপোনালোকৰ সম্পৰ্কত অধিক গভীৰ প্ৰভাৱ পেলাব। বিবাহিত দম্পতীৰ মাজতো আজি মৰম বৃদ্ধি পোৱা দেখা যাব। এতিয়া আপোনাৰ জীৱিকা আৰু অৰ্থনীতিৰ দিশত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। ব্যৱসায়ত আজি মধ্যম ফল পাব। নতুন কোনো প্ৰকল্প আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনাৰ বাবে ভাল হ'ব।
কৰ্মচাৰীসকলৰ বাবে আজিৰ কামত মনোনিৱেশ কৰাটো বেছি লাভজনক হ'ব। উচ্চপদস্থ বিষয়াৰ লগত তৰ্ক বিতৰ্কত লিপ্ত নহ'ব আজিৰ দিনটোত পৰিশ্ৰম অনুসৰি ফল পাব। অৰ্থনৈতিক দিশ আপোনাৰ ঠিকেই আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ কমাব পাৰিলে ভৱিষ্যতৰ বাবে ভাল হ'ব। এতিয়া আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰোবাৰ কথা শুনি হঠাতে উত্তেজিত নহ'ব। আজি কাকো টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ সেই টকা ঘূৰাই পোৱাত আপোনাৰ সমস্যা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ শুভ ৰং হ'ব বগা বা ক্ৰীম আৰু শুভ সংখ্যা হ'ব 2। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা নিশ্চয়কৈ কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম বা জয় বজৰং বুলি লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা দিনটো আজি আপোনালোকৰ সুন্দৰ হ'ব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ আজিৰ দিনটো আপোনালোকৰ বাবে যোগাযোগ আৰু সামাজিক সংযোগৰ দিশৰ পৰা অতি উত্তম দিন। আপোনাৰ বাকপটুতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে আপুনি আজি আনক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। দিনটোত ব্যস্ততা থাকিব যদিও আপোনাক মানসিক তৃপ্তি প্ৰদান কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব, কিন্তু অত্যাধিক কামৰ বোজাৰ বাবে দিনটোৰ শেষৰ ফালে সমস্যা কিছু হ'ব পাৰে বা সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে। যোগাসন বা ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিবলৈ আজি সক্ষম হ'ব। পৰিয়ালৰ ফালৰ পৰা আপোনালোকৰ আজি ভাই ভনী বা ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি বিশেষ সহায় আৰু সুখবৰ লাভ কৰিব। ঘৰলৈ আলহীৰ আগমন ঘটাৰ সম্ভাৱনা আছে আজি, যাৰ ফলত পৰিৱেশ আনন্দমুখৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি নতুন সতেজতা অনুভৱ কৰিব। আপুনি মনৰ কথা খুলি কোৱাৰ বাবে আজিৰ দিনটো উপযুক্ত হ'ব। অবিবাহিতসকলৰ বাবেও আজিৰ দিনটো শুভ। জীৱিকা আৰু অৰ্থনৈতিক দিশৰ পৰা আজি আপোনাৰ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে আৰু ই লাভজনক বুলি প্ৰমাণিত হ'ব। যোগাযোগ বা মিডিয়াৰ লগত জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত থকাসকলে তেওঁলোকৰ উপস্থিত বুদ্ধিক সকলোৱে প্ৰশংসা কৰিব। নতুন কোনো কামৰ দায়িত্ব আপোনাৰ কান্ধত আজি আহিব পাৰে, গতিকে সাৱধানে কৰিব। আৰু আৰ্থিক দিশ আজি স্বাভাৱিক থাকিব, কিন্তু বিলাসিতা সামগ্ৰী ক্ৰয় কৰিলে খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোত কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। গুৰুত্বপূৰ্ণ নথিপত্ৰ বা কাগজ পত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্টত জয় বজৰং বুলি বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি শক্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আজিৰ দিনটো আপোনালোকৰ বাবে কিছু আৱেগপ্ৰৱণতা হ'ব পাৰে। আপুনি আজি অন্তৰ্মুখী হ'ব পাৰে আৰু সৃষ্টিশীল কাম কাজত ধন দিবলৈ ইচ্ছা কৰিব। পুৰণি কোনো স্মৃতিয়ে আজি আপোনাক আৱেগিক কৰি তুলিব পাৰে, গতিকে অলপ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ আজি শিকিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মানসিক চাপ বা দুশ্চিন্তাই আপোনাক অলপ আমনি কৰিব পাৰে আৰু পেটৰ লগত জড়িত সমস্যাও আপোনাৰ হ'ব পাৰে। সেয়েহে আজি আপোনালোকে তেল বা মছলাযুক্ত খাদ্যৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব আৰু আপোনাৰ মানসিক চাপ কমাবলৈ হ'লে আজি ধ্যান কৰিবলৈ যত্ন কৰিব। পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো কেনে হ'ব? পৰিয়ালৰ ফালৰ পৰা আজি আপোনালোকৰ পৰিৱেশ সুখ শান্তিয়ে বিৰাজ কৰা দেখা পাব। মাতৃৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁৰ পৰা আশীৰ্বাদ বা সহায় লাভ কৰিব পাৰিব। আজি ঘৰ সজোৱা বা গৃহ কামত আজি আপুনি সময় দিব লাগিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ পৰা মৰম আৰু আদৰ পাব। অৱশ্যে আপোনাৰ মেজাজৰ পৰিৱৰ্তনে যাতে সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু মুকলিকৈ কথা পাতিবলৈ আজি যত্ন কৰিব। জীৱিকা আৰু অৰ্থনৈতিক দিশৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত আজি স্থিৰতা থাকিব। তৰল পদাৰ্থ বা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ বাবে দিনটো আজি লাভজনক হ'ব। নিয়োজিত লোকসকলৰ বাবে আজি আপোনালোকে নিজৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। সহকৰ্মীৰ সৈতে অকাৰণতে কিবা কথা বঢ়াই নল'ব, নহ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আৰ্থিক দিশটো আজি মোটামুটি ভালেই দেখা গৈছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত কিছুমান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। আজি অত্যাধিক আৱেগিক হোৱাটো আপোনাৰ দুৰ্বলতা হ'ব পাৰে। বাস্তৱক মানি আগবাঢ়ক আৰু পানীৰ পৰা আজি অলপ সাৱধানে থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা বা ৰূপালী আৰু শুভ সংখ্যা হ'ব 2। যদি ভিডিঅ'টো আজি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় বজৰং বুলি বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা দিনটো আজি মানসিক ভাৰসাম্য ৰক্ষা কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু প্ৰভাৱ বিস্তাৰৰ দিন হ'ব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আজি সকলোৱে চকুত দেখা পাব। আপুনি যিকোনো জটিল পৰিস্থিতি সহজে চম্ভালিবলৈ আজি সক্ষম হ'ব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ শাৰীৰিক শক্তি বা এনাৰ্জি লেভেল যথেষ্ট ভাল থাকিব। অৱশ্যে অত্যাধিক কামৰ হেঁচাত মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। যথেষ্ট পানী খাওক আৰু অলপ জিৰণি ল'বলৈ আজি চেষ্টা কৰিব।
পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আজি আপুনি পূৰ্ণ সহযোগিতা আৰু পৰামৰ্শ লাভ কৰিব। সন্তানৰ কৃতিত্বই আপোনাক গৌৰৱান্বিত কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ নিজৰ মত জাপি দিয়াৰ পৰিৱৰ্তে সংগীৰ কথাও গুৰুত্ব সহকাৰে শুনাটো উচিত হ'ব। আপোনাৰ অলপ নমনীয় মনোভাৱে সম্পৰ্কত সুখ কঢ়িয়াই আনিব। জীৱিকা আৰু অৰ্থনৈতিক দিশৰ পৰা আজি চৰকাৰী কাম কাজৰ বা প্ৰশাসনীয় দিশৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ। নতুন যোগাযোগৰ দ্বাৰা ব্যৱসায় সম্প্ৰসাৰণ কৰা আজি সম্ভৱ হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ কৃতিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ ইংগিত পোৱা গৈছে, গতিকে আপোনাৰ নিজৰ কামবোৰ ভালদৰে কৰি যাবলৈ চেষ্টা কৰিব। আৰ্থিক দিশটো আজি সৰল থাকিব। আপোনাৰ পুৰণি বকেয়া ধন ঘূৰাই পোৱাৰ আজি সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো আপোনালোকৰ আৰ্থিক দিশত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাই। আজিৰ দিনটোত কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, তাৰ বিষয়ে জানি লওঁ। অহংকাৰ বা ইগ' আজি আপোনাৰ শত্ৰু হ'ব, গতিকে নিজৰ কথাত অটল থাকোঁতে যাতে আনক অপমান নকৰে সেই বিষয়ে সচেতন হৈ থাকিব। খং নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী বা কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জয় বজৰংবলী বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুস্থভাৱে বা সুসংগঠিতভাৱে চলিবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে বিশ্লেষণাত্মক আৰু পৰিকল্পনা ভিত্তিক কামৰ বাবে অতি উত্তম। আপোনাৰ সূক্ষ্ম দৃষ্টিভংগী আৰু বুদ্ধিমত্তাই আজি আপোনাক সমস্যা সমাধান কৰাত সহায় কৰিব। দিনটোত আপুনি নিজৰ কামবোৰ নিয়াৰিকৈ সজাই ল'বলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি সজাগ থকাটো প্ৰয়োজনীয় হ'ব। স্নায়ৱিক দুৰ্বলতা বা পেটত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব, কাৰণ ই আপোনাৰ মানসিক শান্তিত ব্যাঘাত জন্মাব পাৰে। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। পৰিয়ালৰ ফালৰ পৰা আপোনাৰ আজি কোনো ভাল খবৰ আৰু সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা পাতোঁতে শব্দ বাছনি কৰোঁতে সাৱধান হ'ব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপুনি সংগীৰ সৈতে ভুল ত্ৰুটিবোৰ খুচৰি থকাতকৈ প্ৰশংসা কৰাত গুৰুত্ব দিয়ক, ই আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰিব। এতিয়া জীৱিকা আৰু অৰ্থনৈতিক দিশৰ পৰা কেনেকুৱা ধৰণৰ আজিৰ দিনটো প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। হিচাপ নিকাচ বা লেখা মেলাৰ লগত জড়িত ব্যৱসায়ত আজি লাভ হ'ব। আপোনাৰ কৌশলী কথা বতৰাই গ্ৰাহকক আজি সন্তুষ্ট কৰিব। নিয়োজিত লোকসকলে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শনত সুযোগ পাব। সহকৰ্মীৰ ভুল ধৰিবলৈ যাওঁতে সাৱধান হ'ব, যাতে ই আপোনাৰ বাবে শত্ৰুতাৰ কাৰণ নহয়। আৰ্থিক দিশত আজি আপোনাৰ স্বাভাৱিক অৱস্থাতে আছে। আৱশ্যকীয় সামগ্ৰীৰ ক্ৰয়ত ধন ব্যয় হ'ব পাৰে। আজিৰ দিনটোৰ বাবে কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব, সেই বিষয়ে জানি লওঁ। আজি আপুনি নিজক আনৰ লগত তুলনা নকৰিব। আনৰ সৰু সৰু ভুলবোৰ ধৰি থকাতকৈ নিজৰ কামত বেছি মনোযোগ দিয়াটো মংগলজনক হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ভালদৰে চলাই যাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া বা গাঢ় নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ ৰাশিফল আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম বা জয় বজৰংবলী লিখিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে সুসংগঠিতভাৱে চলিবলৈ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাৰসাম্য আৰু শান্তিৰ দিন হ'ব। আপুনি আজি মানসিকভাৱে প্ৰফুল্লিত থাকিব আৰু সৌন্দৰ্য বা কলাৰ প্ৰতি আগ্ৰহী হ'ব। সামাজিক কাম কাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা যাব। দিনটো শান্তিপূৰ্ণভাৱে পাৰ হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মোটামুটি ভালেই দেখা গৈছে, কিন্তু কঁকালৰ বিষ বা মূত্ৰজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। দিনটোত যথেষ্ট পৰিমাণে পানী খোৱা আৰু লঘু আহাৰ গ্ৰহণ কৰা উচিত হ'ব। এলাহ ভাৱটো আপুনি আজি এৰাই চলিলে কামত কোনো ধৰণৰ বাধা নাহে। সেয়েহে সক্ৰিয় হৈ থাকিবলৈ আজি দিনটোৰ বাবে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিবলৈ যত্ন কৰিব। এতিয়া পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। আপোনাৰ ঘৰ সজোৱা বা ঘৰলৈ নতুন সামগ্ৰী ক্ৰয় কৰাৰ বাবে আজিৰ দিনটো উপযুক্ত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অতি ৰোমাঞ্চকৰ হ'ব। আপোনাৰ সংগীৰ সৈতে আজি বুজাবুজি খুব ভাল হোৱা দেখা গৈছে আৰু অবিবাহিতসকলে নতুন প্ৰস্তাৱ পোৱাৰো আজি সম্ভাৱনা আছে। এতিয়া জীৱিকা আৰু অৰ্থনৈতিক দিশৰ পৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ লাভৰ যোগ আছে। কাপোৰ, প্ৰসাধন সামগ্ৰী বা বিলাসিতাৰ বস্তুৰ সামগ্ৰীৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে ভাল ফল পাব। চাকৰিৰ ক্ষেত্ৰত আজি পৰিৱেশ অনুকূল হৈ থাকিব। সহকৰ্মীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব আৰু ই কামত সহায়ক হ'ব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব, কিন্তু বিলাসিতা বা মনোৰঞ্জনৰ নামত খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে বাজেট মানি চলাটো আপোনাৰ বাবে ভাল হ'ব।
আজিৰ দিনটোত কিছুমান সাৱধানতা মানি চলিব লাগিব। সেইবোৰ হৈছে অত্যাধিক চিন্তা কৰি সিদ্ধান্ত লোৱাত পলম নকৰিব। আজিৰ দিনটোত সময়ৰ কাম সময়ৰ কৰাৰ চেষ্টা কৰক আৰু এলাহক প্ৰশ্ৰয় নিদিব, নহ'লে কামবোৰ ৰৈ যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্টত জয় বজৰংবলী বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোবোৰ কাম মংগলমতে হৈ যাব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো উদ্যম আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আপোনাৰ কাম কৰাৰ আগ্ৰহ বাঢ়িব আৰু কঠিন কামো সহজতে কৰিবলৈ আজি সক্ষম হ'ব। অৱশ্যে আজি আপুনি নিজৰ গোপনীয়তা ৰক্ষা কৰি চলিবলৈ ভাল পাব। মানসিক দৃঢ়তাৰ বাবে আজি আপুনি আনতকৈ আগবাঢ়িও থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। ৰক্তচাপজনিত সমস্যা বা জ্বৰ ভাৱ হ'ব পাৰে। মছলাযুক্ত খাদ্য কমাই খাব। শাৰীৰিক আঘাত পোৱাৰ সামান্য আশংকা আছে, সেয়েহে ধাৰাল বস্তু বা জুইৰ পৰা সাৱধানে থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি সৰু সুৰা মতভেদ হ'ব পাৰে। আপোনাৰ কথাত খঙৰ ভাৱ স্পষ্ট হ'লে পৰিয়ালৰ লোকে বেয়া পাব পাৰে, সেয়েহে কথা কওঁতে অলপ নৰ্ম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো গভীৰ আৱেগৰ দিন হ'ব। আপুনি সংগীৰ প্ৰতি বেছি অধিকাৰ বা পজেচিভনেছ দেখুৱাব পাৰে। সন্দেহ ভাৱ আঁতৰাই ৰাখিলে সম্পৰ্ক আজি ভাল হ'ব আৰু অলপ স্বাধীনতা দিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ যন্ত্ৰপাতি, মাটি বাৰী বা কাৰিকৰী দিশৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। নতুন কোনো চুক্তিৰ কথা আজি আগবাঢ়িব পাৰে। ইয়াৰ ফলত আপুনি ভাল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব, কিন্তু সহকৰ্মীৰ সৈতে অকাৰণত বিবাদত লিপ্ত নহ'ব। নিজৰ কামত গোপনীয়তা বজাই ৰাখি চলিলে আজিৰ দিনটো ভাল হ'ব। আৰ্থিক দিশত হঠাৎ লাভৰ যোগ আছে আজি, কিন্তু খৰচৰ মাত্ৰা সমানে বাঢ়িব পাৰে। আজিৰ দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি খং আৰু জিদ আপোনাৰ প্ৰধান শত্ৰু হ'ব। গাড়ী মটৰ চলাওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। খৰখেদাকে কোনো কাম আজি নকৰিব। আজিৰ কাৰণে আপোনাৰ শুভ ৰং হ'ব ৰঙা বা মেৰণ আৰু শুভ সংখ্যা হ'ব 9। আজিৰ ৰাশিফল যদি ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু লগতে কমেণ্টত ওম নমঃ শিৱায় বা জয় বজৰংবলী লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো অনুকূলভাৱে চলাই দিব পাৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাগ্যদায়ক আৰু ইতিবাচক হ'ব। আপুনি আপোনাৰ মন আৰু আধ্যাত্মিক আৰু জ্ঞানমূলক কামৰ প্ৰতি অধিক ধাৱমান হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু আশাবাদী মনোভাৱে আজি আপোনাক যিকোনো পৰিস্থিতিতে আগুৱাই যাবলৈ সহায় কৰিব। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে কৰা আজিৰ দিনটোৰ বাবে উত্তম হ'ব। সেইবাবে আজি যদি কিবা পৰিকল্পনা আছে কৰি ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশৰ পৰা আজিৰ দিনটো ভাল। শাৰীৰিকভাৱে আপুনি সক্ৰিয় অনুভৱ কৰিব। অৱশ্যে ভৰিৰ বিষ বা উৰৰ বিষৰ অনুভৱ হ'ব পাৰে। অত্যাধিক ভ্ৰমণ বা দৌৰাদৌৰি কৰিলে ভাগৰ আদি হ'ব পাৰে, সেয়েহে পৰ্যাপ্ত পৰিমাণে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি ধৰ্মীয় কাম কাজ বা কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব, যি আপোনাৰ বাবে লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কত সততা আৰু বিশ্বাস অটুট থাকিব। আপোনাৰ স্পষ্টবাদী স্বভাৱ কেতিয়াবা সংগীৰ বাবে কষ্টদায়ক হ'ব পাৰে, সেইবাবে কথা কওঁতে অলপ কোমল কৰি ক'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি শিক্ষা পৰামৰ্শ দান বা ট্ৰেভেল এজেঞ্চিৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ আহিব আজি, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আপোনাৰ সুসম্পৰ্ক আজি গঢ়ি উঠিব। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰ্থিক দিশত আজি উন্নতিৰ যোগ আছে। ধৰ্মীয় কাম বা দান বৰঙণিৰ ধন খৰচ হ'ব পাৰে, যিয়ে আপোনাক মানসিক সন্তুষ্টিও দিব। আজিৰ দিনটোত কিছুমান ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। অতি আত্মবিশ্বাস পৰীক্ষা কৰি চলিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে ভাবি চিন্তি ল'ব। আজি কাকো মিছা প্ৰতিশ্ৰুতি নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ কিছুমান বেয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ ৰাশিফল যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জয় বজৰংবলী বা ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ আৰু মংগল হ'ব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মবহুল আৰু গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব। আপোনাৰ অনুশাসন আৰু ধৈৰ্যই আপোনাক আনতকৈ পৃথক কৰি তুলিব। সমাজত আপোনাৰ মান সন্মান আৰু প্ৰভাৱ বৃদ্ধি হোৱাৰ যোগ আছে। স্বাস্থ্যৰ দিশৰ পৰা আজি মিশ্ৰিত ফলাফল পাব। পুৰণি বাত বিষ বা আঁঠুৰ বিষে আজি অলপ আমনি কৰিব আপোনাক। শীতকালীন বতৰৰ বাবে ছালৰ সমস্যা বা এলাৰ্জিৰ প্ৰতি অলপ সাৱধান হ'ব। কামৰ মাজত অলপ জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব।
পৰিয়ালৰ প্ৰতি আজি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা বাঢ়িব আপোনাৰ। গুৰুত্বপূৰ্ণ পাৰিবাৰিক সিদ্ধান্ত লওঁতে সকলোৰে মতামত লোৱাটো আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি আবেগতকৈ বাস্তৱক বেছি গুৰুত্ব দিয়ক। সংগীয়ে আপোনাৰ ব্যস্ততাক ভুল বুজিব পাৰে, সেয়েহে সময় উলিয়াই অলপ কথা পতাৰ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিৰ্মাণ সামগ্ৰী, ঠিকাদাৰী বা তেলৰ ব্যৱসায় কৰাসকলৰ বাবে দিনটো লাভজনক হ'ব। ব্যৱসায়ত ধীৰ স্থিৰ গতিৰে উন্নতি হ'ব। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ দক্ষতাই বিষয়াসকলক সন্তুষ্ট কৰিব। পদোন্নতিৰ বাবে অপেক্ষা কৰাসকলে শুভ ইংগিত পাব। আৰ্থিক অৱস্থা সবল থাকিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো উত্তম। গতিকে আজি আপোনালোকে আৰ্থিক দিশত ভাল দেখা পাব। আজিৰ দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। সেইবোৰ হৈছে অত্যাধিক কঠোৰ হোৱাৰ পৰা বিৰত থাকিব। নিজৰ মত আনৰ ওপৰত জাপি নিদিব। কৰ্মক্ষেত্ৰত এলাহ ভাৱক প্ৰশ্ৰয় নিদিব, নহ'লে এইবোৰৰ পৰা আপোনাৰ সমস্যা বৃদ্ধি পাব। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰিব আৰু কমেণ্টত জয় বজৰংবলী বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি সুসংগঠিত হোৱা দেখা পাব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সামাজিক যোগাযোগ আৰু নতুন ধাৰণাৰ বাবে অতি উত্তম দিন হ'ব। আপুনি আজি সমাজৰ নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। আপোনাৰ মানৱীয় গুণ আৰু পৰোপকাৰী স্বভাৱৰ বাবে মানুহে আপোনাৰ প্ৰশংসা কৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি সময় কটোৱাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে ভালেই দেখা গৈছে, যদিও ভৰিৰ বা গাঁঠিৰ বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। গেছ বা এচিডিটিৰ সমস্যাৰ পৰা বাচি থাকিবলৈ হ'লে সময়মতে আহাৰ গ্ৰহণ কৰিব। মানসিক শান্তিৰ বাবে ধ্যান কৰাটো আজিৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি থাকিব। ভাই ভনী বা বন্ধুবৰ্গৰ পৰা আপুনি বিশেষ সহযোগিতা আজি লাভ কৰিব। আজি ঘৰত কোনো সামাজিক অনুষ্ঠান বা মেল মিটিং হ'ব পাৰে, গতিকে আজি পৰিয়ালত আপোনালোকে ভাল ফলাফল দেখিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আনন্দদায়ক হ'ব। আপুনি আপোনাৰ সংগীয়ে বন্ধুৰ দৰে আচৰণ কৰিব, যিয়ে সম্পৰ্কত সতেজতা কৰি তুলিব আৰু অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক গঢ়াৰো যোগ আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা প্ৰযুক্তি, কম্পিউটাৰ বা বিজ্ঞান ভিত্তিক যিবিলাক ব্যৱসায় আছে সেইবোৰৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ দিনটো শুভ। নতুন গ্ৰাহক বা যোগাযোগৰ জৰিয়তে ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ নতুন চিন্তাধাৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। দলীয় কামত আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজি আয় বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে সামাজিক কামত বা বন্ধুৰ বাবে কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আনৰ কথাত বেছি গুৰুত্ব দি নিজৰ সময় নষ্ট নকৰিব। বন্ধুৰ সৈতে অকাৰণত তৰ্ক বিতৰ্কত লিপ্ত নহ'ব, নহ'লে সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জয় বজৰংবলী বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো সুন্দৰকৈ ৰাখিবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আধ্যাত্মিক চিন্তা আৰু কল্পনা শক্তিৰে ভৰা অনুভৱ কৰিব। আজি আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব, যাৰ সহায়ত আপুনি সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। দূৰ ভ্ৰমণ বা বিদেশৰ লগত জড়িত কাম কাজত সফলতা যোগ দেখা গৈছে। আপুনি আজি মানসিকভাৱে শান্তি অনুভৱ কৰাৰ সক্ষমতা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ সাৱধান হোৱাটো জৰুৰী হ'ব। ঋতু পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ বা ভাইৰেল জ্বৰ আদি হোৱাৰ সম্ভাৱনা আছে। মীন ৰাশিৰ লোকসকলৰ ভৰিৰ বিষ বা গেৰুৱাৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকে, সেয়েহে সাৱধান হ'ব। পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। ঘৰত কোনো ধৰ্মীয় আলোচনা বা দান বৰঙণিৰ কাম হ'ব পাৰে। পৰিয়ালৰ লোকৰ লগত ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে উত্তম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰ আৱেগ আৰু মৰম দেখা যাব। আপোনাৰ নৰ্ম আৰু সহানুভূতিশীল স্বভাৱে সংগীক মুগ্ধ কৰিব। বিবাহিত দম্পতীৰ মাজতো বিশ্বাস বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আমদানি ৰপ্তানি, শিল্পকলা বা পৰ্যটনৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন যোগাযোগৰ পৰা ভৱিষ্যতে লাভ হ'ব আপোনাৰ। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ কাম লাহে ধীৰে আগবাঢ়িব। সহকৰ্মীৰ আপোনাৰ প্ৰতি সহযোগিতামূলক ভাৱ থাকিব। সৃষ্টিশীল কামত জড়িতসকলে আজি প্ৰশংসা পাব। আৰ্থিক দিশত আজি আয়ৰ লগে লগে খৰচো বাঢ়িব। ধৰ্মীয় কাম বা আনক সহায় কৰিবলৈ গৈ জেপৰ ধন খৰচ হ'ব পাৰে। আজিৰ দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি অত্যাধিক আৱেগিক হৈ বা কাৰোবাৰ ওপৰত অন্ধবিশ্বাস কৰি টকা পইচাৰ লেনদেন নকৰিব। অলসদাই কামত ব্যাঘাত জন্মাব পাৰে, সেয়েহে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া
আৰু শুভ সংখ্যা হ'ব 3। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বা জয় বজৰং বুলি লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ সক্ষম হ'ব। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।